মুহূৰ্তৰ অন্য এটা বিগ ব্ৰেকিং লৈ আহিছোঁ। পঞ্চায়ত নিৰ্বাচনৰ পাছতেই জিলাই জিলাই সৰ্ববৃহৎ অভিযান চলিব। NRCত আবেদন নকৰাকৈ যিসকলে আধাৰ কাৰ্ড উলিয়াইছে বা লৈছে তেওঁলোক এতিয়া অধিক সাৱধান হ'ব লাগিব। অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিবলৈ এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিব। বিশদ তথ্য আপোনালোকক আমি জনাই যাম। পঞ্চায়ত নিৰ্বাচনৰ পাছতেই জিলাই জিলাই সৰ্ববৃহৎ অভিযান চলাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। NRCত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱাসকল সাৱধান। অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একশ্যন ল'ব। বহু মানুহে NRCত আবেদন নকৰাকৈ লৈছিলে আধাৰ কাৰ্ড আৰু অবৈধভাৱে সোমোৱা সকলো লোককে বহিষ্কাৰ কৰি দিয়া হ'ব ৰাজ্যৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। নিৰ্বাচনৰ পাছতে সৰ্ববৃহৎ অভিযান চলিব। পঞ্চায়ত নিৰ্বাচনৰ পাছতে জিলাই জিলাই এই অভিযান চলোৱা হ'ব। যিসকল লোকে NRCত আবেদন নকৰাকৈ আধাৰ কাৰ্ড উলিয়াইছে, চোৰাংভাৱে উলিয়াইছে বা কোনো লোকে আধাৰৰ নামত টকা খাই আচলতে ভুৱাভাৱে আধাৰ কাৰ্ড উলিয়াই দিছে তেওঁলোকক অধিক সাৱধান বান্ধি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অবৈধভাৱে সোমোৱা সকলো লোককে বহিষ্কাৰ কৰি দিয়া হ'ব ৰাজ্যৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে এইবাৰ। আধাৰ কাৰ্ড যিসকলৰ আছে তেওঁলোক অধিক সাৱধান হ'ব লাগিব। বিশেষকৈ যিসকলৰ NRCত আবেদন নাই তাৰ পাছতে অৰ্থাৎ পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত যিটো অনুষ্ঠিত হৈছে, দুটা পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছতেই এই সন্দৰ্ভত এক বৃহৎ অভিযান চলোৱা হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত। NRCত আবেদন নকৰাকৈ যিসকলে আধাৰ কাৰ্ড উলিয়াইছে তেওঁলোকক সাৱধান বান্ধি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কঠোৰ স্থিতি গ্ৰহণ কৰিব। বহু মানুহে NRCত আবেদন নকৰাকৈয়ে আধাৰ কাৰ্ড উলিয়াইছে। আধাৰ কাৰ্ডৰ নামতো আচলতে এটা স্কেম চলিছে আৰু অবৈধভাৱে সোমোৱা সকলো লোককে বহিষ্কাৰ কৰি দিয়া হ'ব ৰাজ্যৰ পৰা। এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে শেহতীয়াকৈ। মুখ্যমন্ত্ৰীগৰাকীৰ এই কঠোৰ স্থিতিক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা। আমি পুনৰ উল্লেখ কৰিছোঁ আধাৰ কাৰ্ডক লৈ এইবাৰ ডাঙৰ ঘোষণা কৰিছে। যিসকলৰ NRCত আবেদন নাই আধাৰ কাৰ্ড তেওঁলোকৰ থকাক লৈ এতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশ্ন। NRCত আবেদন নকৰাকৈ আধাৰ কাৰ্ড যিসকলে লৈছে তেওঁলোক এতিয়া অধিক সাৱধান হ'ব লাগিব। নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্ততেই সৰ্ববৃহৎ অভিযান চলিব। অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একশ্যন আৰম্ভ কৰিব। আৰু এতিয়াও ৰাজ্যত বহু মানুহ আছে যিসকলৰ NRCত আবেদন নথকাকৈয়ে আধাৰ কাৰ্ড আছে আৰু অবৈধভাৱে সোমোৱা সকলো লোককে বহিষ্কাৰ কৰি দিয়া হ'ব ৰাজ্যৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ, আগবঢ়াইছোঁ। 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছোঁ যে NRCত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে। আৰু এটা পৰ্যায়লৈকে আমি গৈ আছোঁ। তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব। আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্লেন অফ একশ্যন এটাও ৰেডি কৰিছোঁ। আপোনালোকক মই জনাম। বহুত মানুহে NRCত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে। এতিয়াতো আমি বন্ধ কৰি দিলোঁ, কিন্তু ইয়াৰ আগতে যিসকলে ল'লে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছোঁ। 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছোঁ যে NRCত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে। আৰু এটা পৰ্যায়লৈকে আমি গৈ আছোঁ। তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব। আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্লেন অফ একশ্যন এটাও ৰেডি কৰিছোঁ। আপোনালোকক মই জনাম। বহুত মানুহে NRCত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে। এতিয়াতো আমি বন্ধ কৰি দিলোঁ, কিন্তু ইয়াৰ আগতে যিসকলে ল'লে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছোঁ। 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছোঁ যে NRCত এপ্লাই নকৰাকৈ
কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছোঁ তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্লেন অফ একশ্যন এটাও ৰেডি কৰিছোঁ আপোনালোকক মই জনাম বহুত মানুহে NRCত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে এতিয়াতো আমি বন্ধ কৰি দিলোঁ কিন্তু ইয়াৰ আগতে যিসকলে ল'লে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছোঁ